নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2024 বৰ্ষটো মীন ৰাশিৰ কাৰণে কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ হওক মীন ৰাশিৰ 2024 বৰ্ষৰ স্বাস্থ্যৰ সম্পৰ্কে। স্বাস্থ্যৰ দৃষ্টিৰ পৰা মীন ৰাশিৰ 2024 বৰ্ষটো মধ্যম বুলিয়ে ক'ব পাৰি। শনিগ্ৰহ আপোনালোকৰ প্ৰথম স্থানত বিৰাজমান হৈ থকাৰ কাৰণে আপোনাৰ ওপৰত চাৰেচাতিৰ প্ৰভাৱ থাকিব। এই সময়ত দেহত বায়ুৰ লগত জড়িত বাত ৰোগ হ'ব পাৰে, যেনেকৈ গেছ, কনষ্টিপেশ্যন, পেটৰ সমস্যা, জইণ্ট পেইন ইত্যাদি সমস্যাই আপোনাক আমনি কৰিব পাৰে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকৰ এলাহো বৃদ্ধি পাব পাৰে। জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকৰ লগ্নৰ ওপৰত আৰু নৱম ঘৰৰ ওপৰত গুৰুৰ দৃষ্টি থাকিব, যাৰ কাৰণে আপোনালোকক এই সময়ছোৱাত গুৰু বৃহস্পতিয়ে স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। কিন্তু ষষ্ঠ ঘৰত কেতুৰ স্থিতিও মাজে সময়ে আপোনালোকৰ বুকুৰ আৰু তলপেটৰ সমস্যাই দিব পাৰে। গতিকে আপোনালোকৰ স্বাস্থ্য খেয়াল ৰখাৰ সম্পূৰ্ণ প্ৰয়োজন আছে। খোৱা লোৱা সম্পূৰ্ণ ধ্যান ৰাখিব। নিয়মিতভাৱে আপোনালোকে য়োগা বা এক্সাৰচাইজ কৰিব। নিজৰ স্বাস্থ্যৰ যতন ল'লে আপোনালোকৰ এই সময়ছোৱাত স্বাস্থ্য ভালে থাকিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক 2024 বৰ্ষত মীন ৰাশিৰ শিক্ষাৰ দৃষ্টিৰ পৰা কেনে যাব। বন্ধুসকল, শিক্ষাৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো মীন ৰাশিৰ কাৰণে অনুকূল বুলি ক'ব পাৰি। জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ চতুৰ্থ স্থানত থাকি শিক্ষাত ভাল পৰিণাম দিয়াত সহায় কৰিব। জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব, তেতিয়াও গুৰুৰ দৃষ্টি আপোনালোকৰ লগ্ন আৰু নৱম স্থানত থাকিব। এই সময়ত গুৰুৱে শিক্ষাত উন্নতিত আপোনাক সহায় কৰিব। কিন্তু শনি গ্ৰহ আপোনালোকৰ লগ্নত থকাৰ কাৰণে আপোনালোকৰ মনত এলাহৰ ভাৱ উৎপন্ন হ'ব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাক এলাহৰ ভাৱক ত্যাগ কৰি সম্পূৰ্ণ ডিচিপ্লিন হৈ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। চাৰেচাতিৰ প্ৰভাৱ থাকিলেও এই সময়ছোৱাত আপোনালোকে যদি ডিচিপ্লিন হৈ পৰিশ্ৰম কৰে, তেন্তে গুৰু বৃহস্পতি আপোনালোকৰ শিক্ষাত উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ জুন মাহৰ পিছৰ সময়ছোৱাত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত মনে বিচৰা পৰিণাম লাভ হ'ব। যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ এই সময়ছোৱাত মনে বিচৰা পৰিণাম লাভ কৰাৰ ক্ষেত্ৰত গুৰু বৃহস্পতিয়ে সহায় কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক 2024 বৰ্ষত মীন ৰাশিৰ ব্যৱসায় আৰু চাকৰি জীৱনৰ সম্পৰ্কে। ব্যৱসায়িক দৃষ্টিৰ পৰা 2024 বৰ্ষটো মীন ৰাশিৰ কাৰণে মিশ্ৰিত পৰিণাম লাভ হ'ব। এই সময়ত যিহেতু আপোনাৰ চাৰেচাতিৰ প্ৰভাৱ থাকিব, গতিকে এই সময়ত অধিক ৰিস্ক লোৱাৰ আপোনালোকৰ কোনো প্ৰয়োজন নাই। শনিদেৱৰ দৃষ্টি আপোনাৰ দশম স্থানত আৰু সপ্তম স্থানত থাকিব। গতিকে আপোনালোকৰ ব্যৱসায় উন্নতি মন্দ গতিত হ'ব। এই সময়ছোৱাত আপোনালোকে যিকোনো সিদ্ধান্ত ভাবি চিন্তি ল'ব লাগে। য'ত ত'ত ইনভেষ্ট কৰাৰ পৰা আপোনালোকে বিৰত থাকিব লাগে। ব্যৱসায় উন্নতিৰ কাৰণে আপোনালোকে এই সময়ছোৱাত অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। কিন্তু পৰিশ্ৰম কৰাৰ পিছতো সেই পৰিশ্ৰমৰ ফল আপোনালোক নাই পোৱা নিচিনা অনুভৱ হ'ব পাৰে। কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগিব। শনি ৰাহুৰ স্থিতি অনুকূল নোহোৱাৰ হেতুকে ব্যৱসায়ত অধিক ৰিস্ক লোৱাৰ আপোনালোকৰ প্ৰয়োজন নাই। কিন্তু যিসকলে বিদেশৰ লগত জড়িত বেপাৰ বাণিজ্য কৰে, যেনেকৈ MNC কোম্পানীত কাম কৰে, ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰে, তেওঁলোকৰ আৰু যিসকলে ট্ৰেভেল টুৰিজিমৰ কাম কৰে, ফুড প্ৰডাক্টছৰ কাম কৰে, মিনাৰেল ৱাটাৰ বা লিকুইড প্ৰডাক্টৰ বিজনেছ কৰে, তেওঁলোকৰ এই সময়ছোৱাত ব্যৱসায় ভালে যাব। জুন মাহৰ পিছত অৱশ্যে ব্যৱসায়ত গুৰুৱে যেতিয়া পঞ্চম ঘৰত প্ৰৱেশ কৰি আপোনালোকৰ নৱম ঘৰত দৃষ্টি দিব, সেই সময়ছোৱাত আপোনালোকৰ কৰ্মত ভাগ্যৰ সহায় লাভ কৰাত সহায় কৰিব। ব্যৱসায়টো এই সময়ছোৱাত আপোনালোকে সুফল লাভ কৰিব পাৰে। কিন্তু আপোনালোকে এই সময়ছোৱাত ধৈৰ্য ধৰিব লাগিব। কিন্তু আপোনালোকে যি পৰিশ্ৰম কৰিব, সেই পৰিশ্ৰমৰ ফল দেৰিকৈ হ'লেও আপোনালোকে লাভ কৰিবই কৰিব। চাকৰি জীৱনৰ কাৰণেও 2024 বৰ্ষটো মীন ৰাশিৰ কাৰণে মধ্যম বুলিয়ে ক'ব পাৰি। ষষ্ঠ ঘৰত কেতুৰ স্থিতিয়ে মাজে সময়ে আপোনালোকৰ কৰ্মস্থানত সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি চাৰেচাতিৰ প্ৰভাৱৰ কাৰণে আপোনাৰ কামক লৈ উচ্চপদস্থ অধিকাৰীসকল অসন্তুষ্ট হ'ব পাৰে। এই সময়ত সফলতাৰ কাৰণে আপোনালোকে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। সম্পূৰ্ণ ডিচিপ্লিন আৰু টাইম মেইনটেইন কৰি কাম কৰাৰ এই সময়ছোৱাত আপোনালোকৰ প্ৰয়োজন আছে। এই সময়ত যদি আপোনালোকে কামত শ্বৰ্টকাট উপায় অৱলম্বন কৰে, কামত হেমাহি কৰে, এলাহ কৰে, তেন্তে কিন্তু আপোনালোকে নিজৰ কৰ্মস্থানত সমস্যাৰ সন্মুখীন হ'ব পাৰে। জুন মাহৰ পিছত অৱশ্যে কৰ্মত ভাগ্যৰ সহায় লাভ হ'ব, যিহেতু গুৰুৱে আপোনালোকৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব আৰু গুৰুৰ দৃষ্টি আপোনালোকৰ লগ্ন আৰু নৱম স্থানত থাকিব। এই সময়ছোৱাত গুৰুৰ শুভ দৃষ্টিৰ কাৰণে মনে বিচৰা ঠাইলৈ আপোনালোকৰ ট্ৰেন্সফাৰ হোৱাৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰে। যিসকলে প্ৰমোচনৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকৰ সেই ইচ্ছা পূৰ্ণ হ'ব পাৰে। তথাপি আপোনালোকে এই সময়ছোৱাত ধৈৰ্য সহকাৰে নিজৰ কৰ্ম কৰি যোৱা উচিত। এই সময়ছোৱাত হয়তো আপোনালোকৰ কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে বা কোনো গধুৰ দায়িত্ব মূৰ পাতি ল'ব লগা হ'ব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত ধৈৰ্য সহকাৰে নিজৰ কৰ্ম কৰি যোৱা উচিত। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষত মীন ৰাশিৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। বিত্তীয় দিশৰ পৰা এই বছৰটো আপোনালোকৰ মধ্যম বুলিয়ে ক'ব পাৰি। লাভস্থানৰ মালিক শনিদেৱ বৰ্তমান আপোনালোকৰ লগ্ন স্থানত থাকিব। এই স্থিতিক জ্যোতিষশাস্ত্ৰ অনুসৰি ভাল বুলি কোৱা হৈছে। কিন্তু শনিৰ যিহেতু লগ্নত থাকিলে চাৰেচাতিৰ প্ৰভাৱো পৰে,
গতিকে আপোনালোকৰ এই সময়ছোৱাত বিত্তীয় ক্ষেত্ৰত মধ্যম পৰিণাম লাভ হ'ব। জুন মাহৰ পিছত গুৰু বৃহস্পতি আপোনালোকৰ পঞ্চম ঘৰত প্ৰৱেশ কৰি নৱম আৰু লগ্নত যেতিয়া দৃষ্টি দিব, সেই সময়ছোৱাত আপোনালোকে আৰ্থিক লাভ হ'বলৈ ল'ব। কিন্তু এই সময়ছোৱাত আপোনালোকৰ অধিক ব্যয় হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ টকা পইচা খৰচ কৰাৰ আগত ভালকৈ ভাবি চিন্তি কৰিব, যধে মধে য'ত ত'ত ইনভেষ্ট নকৰিব আৰু আপোনালোকে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াৰ এই সময়ছোৱাত প্ৰয়োজন আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত মীন ৰাশিৰ প্ৰেম জীৱন আৰু বৈবাহিক জীৱনৰ সম্পৰ্কে। প্ৰেমৰ দৃষ্টিৰ পৰাও এই সময়ছোৱা আপোনালোকৰ বৰ ভাল যাব বুলি ক'ব নোৱাৰি। লগ্নত শনিৰ স্থিতি আপোনাৰ পাৰ্টনাৰৰ লগত প্ৰেম জীৱনত জেদ আৰু ইগৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেম জীৱনত সৰু সুৰা সমস্যা জুন মাহলৈকে আপোনালোকক আমনি কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব আৰু গুৰুৰ দৃষ্টি আপোনালোকৰ নৱম আৰু লগ্নত পৰিব, এই সময়ছোৱাত আপোনালোকক পাৰস্পৰিক প্ৰেমৰ সম্পৰ্কত যিখিনি সমস্যা চলি আছে সেইখিনি দূৰ হ'ব। প্ৰেম সম্পৰ্কলৈ মধুৰতা আহিব। বৈবাহিক জীৱনৰ দৃষ্টিৰ পৰাও এই বৰ্ষটো আপোনালোকৰ বৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি। সপ্তম স্থানৰ শনিৰ দৃষ্টিয়ে বৈবাহিক জীৱনত সমস্যা মতানৈক্য বৃদ্ধি কৰিব পাৰে। গতিকে আপোনালোকে পাৰিবাৰিক জীৱনৰ সমস্যাসমূহ ঠাণ্ডা মগজে সমাধান কৰাৰ প্ৰয়োজন আছে। সৰু সুৰা কথাবিলাক আপোনালোকে ডাঙৰ কৰি নল'ব। নিজৰ ৱাইফ, নিজৰ হাজবেণ্ডৰ লগত মিলা প্ৰীতিৰে চলিবলৈ চেষ্টা কৰিব। অৱশ্যে জুন মাহৰ পিছত গুৰুৱে যেতিয়া আপোনালোকৰ পঞ্চম ঘৰত প্ৰৱেশ কৰিব, গুৰুৰ দৃষ্টি আপোনালোকৰ লগ্ন আৰু নৱম স্থানত পৰিব। এই সময়ছোৱাত অৱশ্যে গুৰুৱে বিবাহিত জীৱনত চলি থকা সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। গতিকে আপোনালোকে 2024 বৰ্ষটোত প্ৰেম জীৱনত বা নিজৰ বৈবাহিক জীৱনত নিজৰ পাৰ্টনাৰৰ লগত মিলি চলিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে। খং, জেদ ইত্যাদিবিলাক ত্যাগ কৰি চলাৰ প্ৰয়োজনীয়তা আছে। নহ'লে কিন্তু আপোনালোকৰ পাৰিবাৰিক জীৱনত প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বন্ধুসকল, 2024 বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজন আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে প্ৰতিদিনে হনুমান চালিচাৰ পাঠ কৰা উচিত। দ্বিতীয় উপায় হ'ল তেওঁলোকে কোনো ধৰ্মস্থানত কোনো ইলেক্ট্ৰনিক বস্তু দান কৰিব লাগে। তৃতীয় উপায়টো হ'ল যে তেওঁলোকে এই সময়ছোৱাত যিমান পাৰে মন্দিৰ দৰ্শন কৰিব লাগে, ধাৰ্মিক নীতি নিয়মসমূহ পালন কৰিব লাগে আৰু গুৰুৰ মন্ত্ৰ যিমান পাৰে জপ কৰিব লাগে। চতুৰ্থ উপায়টো হ'ল তেওঁলোকে এই সময়ছোৱাত যিমান পাৰে দুখীয়া ব্যক্তিসকলক খাদ্য বিতৰণ কৰিব লাগে। বন্ধুসকল, যদি এই উপায়কেইটা মীন ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষত কৰে, তেন্তে তেওঁলোকৰ যদি কিবা ডাঙৰ সমস্যা হ'ব লগাও আছে, সেই সমস্যাৰ পৰা ঈশ্বৰে আপোনালোকক ৰক্ষা কৰিব। বন্ধুসকল, সদৌ প্ৰত্যেকজন মীন ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা আগন্তুক 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ভগৱানে আপোনালোকৰ সকলোৰে মংগল কৰক, আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক, আপোনালোকৰ কৰ্মত সফলতা লাভ কৰক, তাৰে কামনা কৰি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।